নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক ড্ৰিম ট্ৰেডাৰ্ছ কনচালটেন্সিৰ আন এটা ইউটিউব ভিডিঅ'লৈ। আজি আমি মাৰ্কেট এনালাইচিছ কৰিম শুকুৰবাৰৰ কাৰণে নিফটি 50 আৰু নিফটি বেংকত। চ' আজি মমেণ্টামটো যিহেতু বৃহস্পতিবাৰ নিফটিৰ এক্সপাইৰী আছিলে, নিফটিৰ যোনটো এক্সপাইৰী হ'ল সেইটো এটা বহুত চাইডৱেজ মমেণ্টাম আমি দেখা পালোঁ। এইটোত এটা ট্ৰেডে ইয়াতে বনিছিলে, যোনটো হ'ল মই আপোনালোকক সদায় কৈ থাকোঁ যে এইটো প্ৰিভিয়াছ মই ভিডিঅ'টোতো আপোনালোকক নিশ্চয় কৈছোঁ যে এইটো যেতিয়া এটা গেপ আপ খোলে, মাৰ্কেটটো যেতিয়া এটা ক্লজিং দিছে, এটা বুলিছ ক্লজিং ইয়াতে দিছে, আৰু যেতিয়া গেপ আপ খুলিব পটককে আমি প্লেন কৰিছিলোঁ যে ইয়াৰ আণ্ডাৰত খুলিলে আমি কনচলিডেশ্যনত ব্ৰেকআউটত প্লেন কৰিম। কিন্তু মাৰ্কেটটো যিহেতু গেপ আপ খুলি গ'ল, গেপ আপৰ পিছত যেতিয়া ইয়াতে ছাপৰ্ট ল'লে, এই ছাপৰ্টটোত আমি দেখিছোঁ ইয়াতে আপোনালোকক মই সদায় কৈ থাকোঁ যে ডাব্লিউ পেটাৰ্ণ মানে বুলিছনেছ এটা চাব। ডাব্লিউ পেটাৰ্ণো বনিছিলে আৰু লগতে আপোনালোকে চাওক এইটো ট্ৰেণ্ড লাইন এটাও ব্ৰেক কৰিছে। এইটো এটাই যি ট্ৰেড গোটেই দিনটোত আছিলে, বাকী ইয়াতে মাৰ্কেটটো এইটো এটা ৰেজিষ্টেঞ্চ যোনটো আছিলে এই ৰেজিষ্টেঞ্চটো ব্ৰেক কৰিছিলে, কিন্তু তাৰপিছতো মাৰ্কেটটো তললৈ আহি গৈছিলে। মানে এইটো ক'ব পাৰি যে এইটো এটা চাইডৱেজ মাৰ্কেট আছিলে আজি। ঠিক আছে, তো কাইলৈ কাৰণে আমি কেনেকৈ প্লেন কৰিম? কাইলৈ কাৰণে আমি এইটো প্লেন কৰিব লাগিব, যদি মাৰ্কেটটো যদি তলৰ ফালে আহি মানে যদি গেপ ডাউন খোলে, গেপ ডাউন খুলি যদি কনচলিডেট কৰি এই লেভেলটো যদি ব্ৰেক কৰে, তেতিয়াহে আমি ইয়াতে বিয়েৰিছ ট্ৰেড এটা প্লেন কৰিম। ঠিক আছে, বিয়েৰিছ ট্ৰেড অনলি এণ্ড অনলি ইয়াৰ তলত আপোনালোকে ক্লজিং 5 মিনিটছৰ যদি ক্লজিং হয় তেতিয়া আপোনালোকে প্লেন কৰিব। যদি বোলে ফ্লেট খুলি পেলাই ইয়াতে খুলিছে, ইয়াৰ পৰা বোলে মাৰ্কেটটো বোলে আহিছে ইয়ালৈকে আৰু তাত আপোনালোকে চেল কৰিবলৈ গৈছে তল ব্ৰেকৰ, সেইটো এটা ৰিস্কি ট্ৰেড হ'ব। ঠিক আছে, যেনেকৈ চাওক মই এক্সাম্পল এটা দি আছোঁ, ইয়াৰ পৰা মাৰ্কেটটো আহিছে চেল হৈ হৈ ইয়ালৈকে আহিছে, হয়নে? ইয়াত কি হৈছে, এইখিনিত যদি ব্ৰেকো হ'লহেঁতেন মাৰ্কেটটো, তেতিয়াও মাৰ্কেটটো ইয়াতে ট্ৰেপ কৰাৰ চান্স আছিল। ঠিক আছে, কিয় আছিলে? বিকজ ইয়াৰ পৰা অলৰেডি সি ট্ৰেভেল কৰি আহিছে, হয়নে? তো এইখিনি জেগাততো মানে যোনে ইয়াতে চেল কৰিছে ভাবক, ইয়াতেতো নিজৰ প্ৰফিটটো বুক কৰিব ন। তো ছেইম কথা, ইয়াৰ পৰা মাৰ্কেটটো মই যদি চেলিং আপোনাক কৈছোঁ, চেলিং তেতিয়া কৰিব যদি বোলে মাৰ্কেটটো অলপ গেপ ডাউন খুলিলে, গেপ ডাউন খুলি এইটো লেভেললৈকে আহিলে ইয়াত কনচলিডেট যদি কৰে, তাৰপিছত যদি ব্ৰেকডাউন কৰে, তেতিয়া আপোনালোকে ইয়াতে প্লেন কৰিব পাৰিব। ঠিক আছে, নহ'লে কাইলৈ আমি কোনো ধৰণৰ বিয়েৰিছ ট্ৰেড ইয়াতে লোৱাৰ মানে ল'ব নালাগে আপোনালোকে, নহ'লে আপোনালোকৰ ইয়াতে ট্ৰেপ হোৱাৰ চান্স আছে। বিয়েৰিছ ট্ৰেড আমি প্লেন কৰিলোঁ, বুলিছ ট্ৰেড আমি চাম। বুলিছ ট্ৰেড ইয়াতে ভাল এটা হ'ব পাৰে, বিকজ চাওক চাইকলজিটো বুজি পাব যে মাৰ্কেটটো ওপৰত গৈছে আৰু ইয়াত কনচলিডেট কৰিছে আজি, হয়নে? চ' ট্ৰেণ্ডটোৰ চাইডে যদি আপোনালোকে ট্ৰেড ইয়াতে ট্ৰেড প্লেন কৰে, এইটো যদি কনচলিডেট মাৰ্কেটে কৰিছে আৰু যদি এই হাইটো কাইলৈ ব্ৰেক কৰে, তেতিয়াহ'লে ইয়াতে ইজিলি আমি 23,190লৈকে এটা টাৰ্গেট পোৱা ইয়াতে বহুত হাই চান্স আছে। ঠিক আছে, আৰু বহুত জলদি আমি তেতিয়া অল টাইম হাই ক্ৰছ কৰাও দেখা পাম। ঠিক আছে, বিকজ আজি যদি মাৰ্কেটটো কেনেবাকৈ এইটো যোনটো গৈছিলে অলৰেডি 61.8% যোনটো মই আপোনালোকক দেখাইছিলোঁ, ফিবনাকি অলৰেডি ক্ৰছ কৰি দিছিলে। আজি যদি তাৰ পৰা কেনেবাকৈ যদি চেল অফ আহিলেহেঁতেন, তেতিয়াও ক'ব পৰা গ'লহেঁতেন কি আৰু চেলিং আহিব পাৰে। কিন্তু আজি যেনেকৈ মাৰ্কেটে ইয়াতে হোল্ড কৰিলে, ইয়াতে আমি বুলিছ ট্ৰেডৰ কাৰণে যদি প্লেন কৰোঁ, আমাৰ প্ৰবেবিলিটিটো বেছি থাকিব। বেৰিছ ট্ৰেড অকল এইটোৰ তলতহে আমি প্লেন কৰিম। ঠিক আছে, চ' এইটো আমি প্লেন কৰিলোঁ। বোলে গেপ আপ খুলি গ'ল, গেপ আপ খুলিলে এটা প্লেনে কৰিব, মই যোনটো আপোনালোকক কৈ থাকোঁ, আজি যেনেকুৱাকৈ চিটুৱেশ্যনটো হ'ল ছেইম, যিমানে গেপ আপ খোলক, গেপ আপ খুলি পেলাই ইয়াতে ছাপৰ্ট ল'বলৈ যদি মাৰ্কেট আহে, ইয়াৰ পৰা আপোনালোকে বুলিছ ট্ৰেড এটা প্লেন কৰিব পাৰিব। ঠিক আছে, চ' এইটো নিফটি 50 আমাৰ কাইলৈ কাৰণে প্লেন। এতিয়া আমি বেংক নিফটিত আহোঁ। বেংক নিফটিও ছেইম ওৱান ডে টাইম ফ্ৰেমত আপোনালোকে চাব পাৰে, ইয়াৰ ওপৰতে ক্লজিং দিছে, কিন্তু তথাপিও গোটেই দিনটোত আমি তেনেকুৱা একো ডাঙৰ মমেণ্টাম এটা পোৱা নাই। বেংক নিফটিত এটা ট্ৰেড আছিলে, যোনটো ওপৰৰ পৰা যেতিয়া মাৰ্কেটটো এই লেভেলটো, এইটো হাই আছিলে মাৰ্কেটৰ, আজি ডে হাই আছিলে, এই ডে হাইটো ব্ৰেক কৰিছিলে, এইটো জেগাত ডে হাইটো ইয়াতে ব্ৰেক হৈছিলে। এতিয়া আপোনালোকে চাই, এইটো অলমষ্ট ডে হাই আছিলে, হয়, ডে হাইটো ইয়াতে ব্ৰেক হৈছিলে। এতিয়া ব্ৰেক হোৱাৰ পিছত মাৰ্কেটটো কিন্তু মোমেণ্টাম ইমান নিদিলে, কিন্তু যেতিয়া ইয়াতে কনচলিডেট কৰি পেলাই মাৰ্কেটটো তলত আহিলে, তেতিয়া আমাক এটা মোমেণ্টাম দিছে। বহুত ডাঙৰ মোমেণ্টামো দিয়া নাই, বাট এটলিষ্ট ইয়াতে 500ৰ পৰা এটলিষ্ট মানে বহুত ডাঙৰ মোমেণ্টাম যদিও নহয়, তথাপিও ইয়াতে 500 পইণ্টছৰ মোমেণ্টাম এটা দিছে। 1%টো বহুতে হয় একচুৱেলি। তো ইয়াতে মোমেণ্টামটো আমাক এইখিনি পইণ্টত মাৰ্কেটে দিছে। ঠিক আছে, এইটো এটাই ট্ৰেড আছিলে বেংক নিফটি, কিন্তু বাকী তাৰ বাহিৰে গোটেই দিনটো চাইডৱেজে আমি দেখা পাইছোঁ। চ' এতিয়া কাইলৈ কাৰণে আমি কেনেকৈ প্লেন কৰিম? কাইলৈ কাৰণেও ছেইম ইয়াতে বস্তু আমি কৰিব লাগিব নিফটিৰ নিচিনাকৈ, যে এই লেভেলটো দেখিছে ন, এই লেভেলটো ইম্পৰ্টেণ্ট হ'ব কাইলৈ কাৰণে। চেলিং অনলি এণ্ড অনলি এইটো লেভেলত যদি মাৰ্কেটে খোলে, এইটো লেভেলত কনচলিডেট কৰিলে, তাৰপিছত এই লেভেলটো ব্ৰেক ডাউন কৰিলে, তেতিয়া আমি ইয়াতে এটা ট্ৰেড প্লেন কৰিব পাৰিম। টাৰ্গেটটো আপোনালোকে ৰাখিব, বহুত ডাঙৰ টাৰ্গেট ৰাখিব নালাগে, এইটো টাৰ্গেট আপোনালোকে ৰাখিব পাৰিব 48,446। ঠিক আছে, এইটো হ'ল আমাৰ চেলিঙৰ কাৰণে। এতিয়া আমি বাইঙৰ কাৰণে চাওঁ। বাইঙৰ কাৰণে চাওক, এইটো লেভেল য'ত ইয়াতে মাৰ্কেটৰ এটা ৰেজিষ্টেঞ্চ আছিলে, এই ৰেজিষ্টেঞ্চ জোনটোতে মাৰ্কেটে ইয়াতে ৰখিলে।
ঠিক আছে তো কাইলে সেম সাইকোলজিত যে মাৰ্কেটটোত ইয়াতে এটা বুলিশনেছ আমাক দেখাইছে প্ৰিভিয়াছ ডেট হয়নে এটোৰ পিছত কনসলিডেট কৰিছে এই কনসলিডেশনৰ পিছত যদি এটো হাই ব্ৰেক কৰে কাইলে তেতিয়া আৰামছে এই 50,000ৰ ওপৰত গৈ ইয়াতে এটলিষ্ট এটো লেভেল লৈকেও কাইলে গুচি যাব পাৰে ঠিক চান্স আছে যে অলপ যদি কনসলিডেট কৰে তেতিয়া এটো লেভেল লৈকেও কাইলে ইয়াতে মাৰ্কেটে গুচি যাব ঠিক আছে তো আমি এই দুটা ট্ৰেডে কাইলে প্ল্যান কৰাটো ভাল হ'ব আৰু যদি গ্যাপ আপ হলে সাপোর্ট লব আহিব দিব এই সাপোর্টটো যেতিয়া আপোনালোকে বুলিশনেছ দেখা পাব তেতিয়া উপৰ সাইডে আপোনালোকে ট্ৰেডটো প্ল্যান কৰিব যদি গ্যাপ ডাউন খুলি যায় গ্যাপ ডাউন খুলিলে এটো বেলেগ কথা ঠিক আছে গ্যাপ ডাউন যদি খুলি যায় তেতিয়া মাৰ্কেটটো ইয়ালৈকে আহিব দিব এটো লেভেলত যদি আহে যদি বিয়াৰিশনেছ দেখায় তেতিয়া বিয়াৰিশনেছ দেখালে আমি ইয়াতে তলৰ সাইডে প্ল্যান কৰিব ঠিক আছে তো এটোতে আমি প্ল্যান কৰিছো কাইলে দিনটোৰ কাৰণে আৰু যদি আপোনালোকৰ কিবা ডাউটছ থাকে আমাক নিশ্চয় জনাব কি টাইপৰ ভিডিও আৰু আমি বনাব পাৰিম ইউটিউবত আমাক নিশ্চয় জনাব আমি আপোনালোকক কন্টেন্ট আপোনালোকৰ মতে আমি কন্টেন্ট আপোনালোকক দিম সো আজিৰ কাৰণে মই ভিডিওটো ইয়াতে সামৰিছো ধন্যবাদ